দৰিদ্ৰতা সংস্থাপনহীনতাৰ সমাধান সহস্ৰজনৰ আৰ্থিক সমস্যা সমাধানৰ একমাত্ৰ পথ বিপদৰ বন্ধুৰ দৰে আপোনাৰ কাষত বন্ধন বেংক দুচিন্তা বাদ দি আপুনিও লাগক হাতে কামে আন বহুতৰ দৰে আপোনাৰ মুখতো বিৰিঙিব হাঁহি হয় আমি কি ক'ব বিচাৰিছো সেয়া আপোনাৰ মোৰ দৰে সহস্ৰজনৰ জীৱনৰ সঁচা কাহিনী একো এটা নাই বুলি একো এটা কৰিব পৰা নাই বুলি দুচিন্তা আক্ষেপ আৰু হতাশাত ভুগি থকা শত সহস্ৰজনৰ ভাগ্য ইতিমধ্যে সলনি হ'ল দুবেলা দুমুঠিৰ বাবে চিন্তা কৰা ৰাজ্যৰ অনেক পৰিয়ালে এতিয়া সুন্দৰকৈ জীৱন যাপনৰ উপৰি ভৱিষ্যতৰ বাবেও সঞ্চয় কৰিবলৈ সক্ষম হৈছে মোৰ নাম দুলুমণি দাস হয় মই প্ৰথম ৩০,০০০ লৈছোঁ লৈ গৰু কিনিছোঁ গাই গৰু কিনিলে কেইজনী এজনী আছে এতিয়া হয় গাখীৰ ব্যৱসায় কৰি আছোঁ গাখীৰ ১.৫ লিটাৰকৈ ওলাই এতিয়া প্ৰথম ওলাইছে যে ১.৫ লিটাৰকৈ ওলাই দি আছোঁ হেৰিয়াক বেপাৰীক দি আছোঁ ল'ৰা ছোৱালী ব্যৱসায় কৰে ব্যৱসায় তেনেকৈ চলাই আছোঁ আগতে ইমান হেৰি নাছিলে এতিয়া উপকৃত হৈছোঁ আৰু মানে বন্ধন বেংকৰ ঋণ লোৱাৰ পিছত অৱস্থা ভাল হৈছে কিমানজনীয়া পৰিয়াল আপোনাৰ ৫জনীয়া কিয় জানে বিপদৰ বন্ধুৰ দৰে বন্ধন বেংকে আগবঢ়াই দিয়া সহায়ৰ হাতখনে বহুতকে দেখুৱালে পোহৰৰ বাট স্বাৱলম্বিতা আৰু আত্মপ্ৰতিষ্ঠাৰ পথ মৰিগাঁও জিলাৰ বেবেজীয়াতো দৃষ্টান্ত অনেকৰ বন্ধন বেংকৰ সৈতে তেওঁলোকৰ এৰাব নোৱাৰা বান্ধোন দূৰ হ'ল আৰ্থিক সমস্যা এতিয়া সুন্দৰকৈ চলিছে ব্যৱসায় সুন্দৰকৈ চলিছে ঘৰ সংসাৰ বন্ধন বেংকৰ জৰিয়তে মইতো বহুত উপকৃত আজি ৯ বছৰ হ'ল বন্ধন বেংকৰ পৰা ফাৰ্ষ্ট ৫০ লৈছিলোঁ ছেকেণ্ড ৫০,০০০ ছেকেণ্ড ষ্টেপ 70 দিছে তাৰপিছত ১ তাৰপৰা ১.৫ তেনেকৈ পৰ্যায়ক্ৰমে আহি এতিয়া ৯ বছৰ আনিম আৰু হয়তো এই মাহৰ ১৫ তাৰিখে মোক শেষ হ'ব মাহে কিমানকৈ ৰিটাৰ্ণ কৰে আপুনি মই মাহে প্ৰায় এইবাৰ কম দিছিলোঁ ইয়াৰ আগৰবাৰ ১.৫ লৈছিলোঁ ১.৫ লওঁতে প্ৰায় ১৩,০০০ মান টকা ৰিটাৰ্ণ কৰোঁ তেতিয়াতো ইমান কাৰণ আমি ভাল এটা বেংকলৈ গ'লে আমি মাৰ্জিন দিব নোৱাৰোঁ প্ৰথম কথা তাত মৰ্টগেজ লাগে কিন্তু বন্ধন বেংকততো সেইটো নহয় সামান্য কেইটামান ডকুমেণ্ট তাৰ ওপৰত লোন দিয়ে তেনেকৈ বৰ্তমান চলি আছোঁ এটাই অনুৰোধ তেখেতৰ ওচৰত মানে ভৱিষ্যতে যাতে আমাক আৰু আগুৱাই নিয়ে মোৰ নাম মিছ উলফতন আছে মোৰ মানুহটোৱে মই কি দৰ্জী দোকান দিয়ে মই আগতে মোৰ দোকানটো মই দিব পৰা নাছিলোঁ গতিকে মই বন্ধনৰ পৰা লৈ পেলাই মই দোকানখন দি মই বহুত উন্নতি কৰিব পাৰিছোঁ মই বন্ধনৰ পৰা প্ৰথম ৫০,০০০ টকা লৈছিলোঁ নেক্সটবাৰ মই ৩০,০০০ লৈছোঁ তাৰপিছত এইবাৰ মই ৮০,০০০ টকা লৈছোঁ পিছত ভাবিছোঁ আকৌ মই আৰু এই লোনটো মাৰি লৈ পেলাই আকৌ লৈ পেলাই মোৰ দোকানটো আৰু অলপ মানে ডাঙৰ কৰিব হয় আপোনাৰ কোন ব্ৰাঞ্চ নেক্সটবাৰ মোৰ দোকানৰ মাল অলপ ভৰাই দিলোঁ মানে নিজৰ দোকানত কিবা প্ৰয়োজনীয় বস্তু মই ভৰালোঁ লাহে লাহে কৰি আছে মানে মই অলপ কৰি আছোঁ মাৰিও আছোঁ তেনেকৈ মানে মই অলপ মই দিবলগীয়া কেপাচিটি ৰাখিহে মই বস্তুটো লওঁ বন্ধন বেংকৰ পৰা বহুত সুবিধা হৈছে মোৰ বহুত সুবিধা হৈছে বন্ধন বেংকৰ বিষয়ে কিবা ক'ব নেকি আপুনি মই তেওঁলোকক ধন্যবাদ দিছোঁ আৰু তেওঁলোকে যাতে মোক সহায় কৰে কেতিয়াবা মোৰ কিবা এটা সহায় হ'লে মই বিচাৰি গ'লে যাতে তেওঁলোকে মোক এইটো সহায় কৰে যে তোমালোকৰ মোৰ মানে কিবা ৰেকৰ্ডটো কেতিয়াবা বেয়া হ'লেও যাতে তেওঁলোকে মোক দি কৰি সহায় কৰে যে বাইদেউৰ পিছত মোৰ আগত ইমান লকডাউনতো মাৰিছে গতিকে এতিয়াও যাতে দিলে পেলাই ছাৰলোকে মোক সহায় কৰে মই ভাবিছোঁ মই ৮০,০০০ টকা মাৰি মই এবাৰ ১.৫ লাখ টকাৰ মোৰ মানে টাৰ্গেট আছে আৰু যদি মোক ছাৰহঁতে দি পেলাই সহায় কৰিব পাৰে তেতিয়া মই ল'ম বুলি জীৱনত কিবা এটা কৰিবলৈ বা উপাৰ্জনৰ পথ বিচাৰি হাবাথুৰি খোৱাৰ সময়তেই এইদৰে বন্ধন বেংকৰ বেবেজীয়া শাখা বহুতৰে বাবে হৈ পৰিল সাহস আৰু অনুপ্ৰেৰণা প্ৰতিগৰাকী ক্ষুদ্ৰ ব্যৱসায়িক ঋণ প্ৰদান কৰি বন্ধন বেংকে তেওঁলোকক দিলে মসৃণভাৱে জীৱনক আগুৱাই নিয়াৰ মূল মন্ত্ৰ এইদৰে অসমৰ গাঁৱে ভূঞে বন্ধন বেংকে সলাইছে সহস্ৰজনৰ জীৱন বন্ধন বেংক এনে এক বিত্তীয় প্ৰতিষ্ঠান যি বিত্তীয় প্ৰতিষ্ঠানে গ্ৰামাঞ্চলৰে নহয় চহৰাঞ্চলৰ বহু লোকক আৰ্থিক সাহায্য প্ৰদান কৰি আৰ্থিকভাৱে সহায় প্ৰদান কৰি পেলাই স্বাৱলম্বী হোৱাৰ সুযোগ প্ৰদান কৰিছে বিভিন্ন মহিলা পুৰুষকে আদি কৰি বিভিন্ন গোটৰ জৰিয়তে
এই বন্ধন বেংকে আৰ্থিক সহায় দি পেলাই বহুতকে নিজৰ ভৰিত নিজে থিয় দিয়াৰ সুযোগ প্ৰদান কৰিছে। মই আজি উপস্থিত আছোঁ বন্ধন বেংক বেবেজীয়া শাখাৰ অন্তৰ্গত দক্ষিণপাট অঞ্চলত। আৰু এই দক্ষিণপাট অঞ্চলতো একাংশ মহিলা বন্ধন বেংকৰ পৰা আৰ্থিক সহায় লাভ কৰি পেলাই স্বাৱলম্বী হোৱাৰ সুযোগ পাইছে তেওঁলোকে। আৰু বিভিন্নগৰাকী মহিলাই দোকান খুলিছে, কোনোবাই চিলাই মেচিন কিনি টেইলৰিঙৰ কাম কৰিছে, কোনোবাই গেছৰ এজেঞ্চি খুলিছে। আৰু এই সকল মহিলাই আজি ক'ব যে বন্ধন বেংকে তেওঁলোকক আৰ্থিকভাৱে সচ্ছল হোৱাৰ, আৰ্থিকভাৱে টনকিয়াল হোৱাৰ বাবে ক্ষেত্ৰত কিদৰে সহায় আগবঢ়াইছে। আপোনাৰ নামটো ক'ব। মোৰ নাম শ্ৰী ৰেণু দাস। হয়, মই পশ্চিম বালিগাঁও ঘৰ ডিষ্ট্ৰিক্ট গোটৰ মই সদস্য। হয়, মই আগতে বহুত মোৰ অৱস্থা শোচনীয় আছিলে। শোচনীয় কাৰণে এতিয়া মই বন্ধন গোটত সোমাই লৈ পেলাই বহুতখিনি উপকৃত হৈছোঁ। বন্ধন গোটৰ পইচা লৈ পেলাই মই ইন্ধনৰ গছৰ হেৰি লৈছোঁ, এজেঞ্চি লৈছোঁ। লৈ পেলাই মই তাৰপৰা উপকৃত হৈ পেলাই মই এখন গাড়ীও লৈছোঁ। তাৰপৰা এইখিনি তাৰ বাহিৰেও আমাৰ গাঁৱৰ বহু মহিলাই দোকান খুলিছে, টেইলৰ মেচিন লৈছে, কিবা কিবি বহুত ব্যৱসায় হেৰি কৰিছে। বন্ধন বেংকৰ পৰা ঋণ লোৱাৰ আগলৈকে আপুনি কি কৰিছিলে? তেতিয়া আমি লোকৰ ঘৰত পথাৰে ঘৰে হাজিৰা কৰি চলিছিলোঁ। তাৰপিছত কিমান পইচা লৈছিলে প্ৰথম অৱস্থাত আপুনি? প্ৰথম অৱস্থাত মই 60,000 লৈছিলোঁ, তাৰপিছত 80,000 লৈছিলোঁ, তাৰপৰা এতিয়া 1 লাখ লৈ আছোঁ। এইবাৰ আকৌ মাহেকীয়া কৰিম বুলি বেছিকৈ কেইটামান ল'ম বুলি ভাবি আছোঁ। হয়, আপুনি পইচাবিলাক নিয়মিতভাৱে ঘূৰাই দি আছে? দি আছোঁ। হয়, বেংকৰ লগত আপোনাৰ সম্পৰ্ক কেনেকুৱা? বেংকৰ লগত মোৰ সম্পৰ্ক বহুতেই ভাল। হয়, আপোনাৰ মেনেজাৰ আহেনে? আহে, খবৰ খাতি লৈ থাকে আপোনালোকে? ময়ো যাওঁ, অফিচলৈ গৈ থাকোঁ। হয়, কি দিহা পৰামৰ্শ দিয়ে তেওঁলোকে আপোনালোকক? ভালকৈ চলাব, ভালকৈ কৰিব, আপোনালোকে বেংকত একাউণ্টত কেইটামান পইচা ৰাখিব, এনেকৈ এইবিলাক কয় আৰু। হয়, এতিয়া যে আপুনি যিটো এজেঞ্চি খুলিলে, এজেঞ্চি খোলাৰ পিছত আপোনাৰ মাহিলী ইনকাম কিমান? মাহিলী ডেইলি আহিয়ে থাকে পইচা 5,000, 6,000। হয়, এনেকৈ আহি থাকে। গতিকে পৰিয়ালটো চলাত যথেষ্ট সুবিধা হৈছে? যথেষ্ট সুবিধা হৈছে, গোটেই ধুনীয়াকৈ ঘৰ দুৱাৰ চলি আছোঁ, ল'ৰা ছোৱালী পঢ়াই আছোঁ, আমি চব কৰি আছোঁ। কি গাড়ী কিনিলে আপুনি? এই গেছৰ গাড়ী। গেছৰ গাড়ীয়ে কিনিছে ডেলিভাৰী দিবৰ কাৰণে? নিশ্চয়কৈ ক'ব লাগিব যে এইগৰাকী মহিলা আপোনালোকে দেখিলে যে তেখেতে বন্ধন বেংকৰ পৰা ঋণ লোৱাৰ আগলৈকে তেখেতৰ আৰ্থিক অৱস্থা ভাল নাছিল বুলি তেখেতে কৈছে। আৰু বন্ধন বেংকৰ পৰা ঋণ লোৱাৰ পিছতে তেখেতে এটা গেছৰ এজেঞ্চি খুলিলে। গেছৰ এজেঞ্চি খুলি এতিয়া দৈনিক তেওঁৰ 4-5 হাজাৰ টকালৈকে ইনকাম কৰে। গতিকে নিশ্চয়কৈ ক'ব লাগিব যে বন্ধন বেংকে এই যিসকল আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ লোক আছিলে তেওঁলোকক আৰ্থিকভাৱে সচ্ছল হোৱাৰ, টনকিয়াল হোৱাৰ ক্ষেত্ৰত যথেষ্ট সহায় আগবঢ়াইছে। আত্মনিৰ্ভৰশীল হোৱাত, ব্যৱসায়ত প্ৰতিষ্ঠা লাভ কৰাত বন্ধন বেংকে এইসকল লোকক আৰ্থিক মানসিকভাৱে যি সহায়ৰ হাত আগবঢ়াই আহিছে, ই সঁচাকৈয়ে প্ৰশংসনীয়। বেবেজীয়াৰ পৰা পৰাগজ্যোতি হাজৰিকাৰ ৰিপৰ্ট, দ্য নিউজ প্লাছ।